চেঙাৰ পশ্চিম গোহালিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন। পূৰ্বে পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। বিদ্যালয় পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি পূৰ্বতে সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পাছত শনিবাৰে বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম গোহালিৰ চৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিখন চেঙা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত গঠন কৰা হ'ব। BRP খনিন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সভাখনত বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বিধিসন্মত অভিভাৱককে ধৰি কেইবাগৰাকীও স্থানীয় লোক উপস্থিত থাকে। সভাখনত চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া শিক্ষাৰত্ন লীলাধৰ দাসে উপস্থিত থাকি অভিভাৱকক উদ্দেশ্য কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষা ব্যৱস্থা সম্পৰ্কত ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শিক্ষা বিষয়াগৰাকীয়ে। শিক্ষা বিষয়াগৰাকীৰ উপস্থিতিত শনিবাৰে শিক্ষা বিষয়াৰ কাৰ্যালয়ত পশ্চিম গোহালিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ নতুন পৰিচালনা সমিতিখন গঠন কৰা হয়। শ্বাহ আলমক সভাপতি আৰু মীনা খাতুনক উপসভাপতি হিচাপে লৈ 17জনীয়া সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে যোৱা 24 নৱেম্বৰত পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি বিদ্যালয়খনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। যি ঘটনাই সমগ্ৰ অঞ্চলটোকে লজ্জানত কৰি তুলিছিল। পৰৱৰ্তী সময়ত ঘটনা সম্পৰ্কত বিভাগীয়ভাৱে তদন্ত কৰা হৈছিল। সুস্থিৰভাৱে বিদ্যালয় পৰিচালনা সমিতিখন গঠন কৰাৰ ক্ষেত্ৰত শিক্ষা বিষয়া লীলাধৰ দাসে তৎপৰতা দেখুৱাই শনিবাৰে এক সুস্থিৰ পৰিৱেশত সৰ্বসন্মতিভাৱে বিদ্যালয় পৰিচালনা সমিতিখন গঠন কৰে। সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক জেহেৰুল ইছলামকে ধৰি শিক্ষা বিষয়া কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। অন্য একো হোৱা নাই। 24/11/2023 ইং তাৰিখে পশ্চিম গোহালিচৰ প্ৰাথমিক বিদ্যালয়খনত SMC গঠন কৰিবলৈ তেওঁলোকক তাতে দিয়া হৈছিল আৰু প্ৰত্যেক স্কুলে আচলতে বিদ্যালয়তে প্ৰধান শিক্ষকৰ আমন্ত্ৰণ মতে নতুন SMCবিলাক গঠন হয়। কিন্তু চৰাঞ্চলত আমি দেখিছোঁ কেৱল SMCৰ সভাপতিৰ নামত ভোট হয়। SMCৰ সভাপতি যেন তেওঁ মিনিষ্টাৰহে তেনেকুৱা এটা পৰিৱেশৰ ওচৰত সৃষ্টি হয়। দেৱানীগিৰিৰ কাৰণে দুইফাল হয় মানুহবিলাক দুই ভাগ কৰে। দুই ভাগ কৰি SMCৰ প্ৰেচিডেণ্টৰ কাৰণে মানুহখিনিক দুই ভাগ কৰি ভোটৰ কৰে, আৰি সৃষ্টি কৰে আৰু তাত মানে ঘুচিয়া ঠেলা হেঁচা এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি হৈছিল যিটো গোটেই অসমত প্ৰচাৰ হৈছিল। তাৰপাছত স্থানীয় বিধায়ক মহোদয়ে মোক অনুৰোধ কৰিছিল যে এইটো যেনেকৈ আপুনি হওক কমিটিখন পাতি দিয়ক আৰু বিভিন্ন মহলৰ পৰা অনুৰোধ আহিছিল যে কমিটিখন পাতি দিব লাগে, সম্পূৰ্ণ মন নিয়ন্ত্ৰণত ৰাখি পাতি দিব লাগে। মই দেখিলোঁ যে তাতে পুলিচ লৈ আৰু যদি তাতে কমিটি পতা হয় তেতিয়া আৰু গণ্ডগোল হোৱাৰ এটা চান্স থাকে। তেতিয়া মই প্ৰধান শিক্ষকৰ জৰিয়তে গোটেই মানে ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক আৰু বিধিসন্মত অভিভাৱকসকলক আজি দিনৰ 11:30 বজাত ৰাতিপুৱা মই নিমন্ত্ৰণ কৰিছিলোঁ মোৰ অফিচলৈ আৰু তেওঁলোক আহিলে। তেওঁলোকক SMCৰ কাৰ্যাৱলীৰ বিষয়ে মই বুজালোঁ যে SMCত সভাপতি নোহোৱাকৈও ছাত্ৰ ছাত্ৰীৰ কেনেকৈ বা বিদ্যালয়খনৰ কেনেকৈ উন্নতি কৰিব পাৰি এই ব্যৱস্থাটোৰ কাৰণে তেওঁলোকক বুজালোঁ আৰু তেওঁলোকক ক'লোঁ যে আপোনালোকে খুব আন্তৰিকতাৰে কমিটিখন নিৰ্মাণ কৰক, তৈয়াৰ কৰি দিয়ক আৰু যিখন আমি চৰকাৰী অনুমোদন লৈ আহিব পাৰোঁ। আৰু সেই মৰ্মে তেওঁলোক আহিল আৰু ইয়াত কোনো ধৰণৰ গণ্ডগোল হোৱা নাই। প্ৰত্যেকে হাঁহি মুখে তেওঁলোকে কমিটিখন ইয়াত গঠন কৰি দিলে আৰু এইখিনিয়ে আজি আমাৰ মানে এটা ভাল পৰিৱেশত
কমিটিখন গঠন হ'ব সভাপতি ৰাইজৰ তৰফৰ পৰা শ্বাহ আলমক সভাপতি দিলে আৰু আৰমিনা খাতুনক উপসভাপতি দি 17জনীয়া স্কুল মেনেজিং কমিটিখন গঠন কৰিলে তাৰে 9গৰাকী মহিলা আৰু পদেন সদস্য আছে 5গৰাকী নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম